নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টিলৈ। আজি ভিডিঅ'টিত পুনৰ কেইটামান ৰিজনিংৰ কোৱেশ্চন লৈছো আৰু এই ৰিজনিংৰ কোৱেশ্চনসমূহ টিক্সৰ জৰিয়তে কেনেকৈ সহজতে কৰিব পাৰি সেই কথা আজি ভিডিঅ'টিৰ মাধ্যমেৰে আলোচনা কৰিম। এটা অপচন আমি প্ৰথম কোৱেশ্চনটি লওঁ। ভিডিঅ'টিৰ প্ৰথম কোৱেশ্চনটি এটা নাম্বাৰ সিৰিজৰ লৈছো। ইয়াতে এটা আমাক নাম্বাৰ সিৰিজৰ কোৱেশ্চন দিছে আৰু ইয়াতে এই নাম্বাৰ সিৰিজৰ লাষ্ট নাম্বাৰটো কি হয় এটা আমাক উলিয়াব দিছে। এনে ধৰণৰ কোৱেশ্চন দিয়া থাকিলে আমি প্ৰথমতে যেটো সিৰিজ দিয়া থাকে হেতু আমি ভালকৈ অবজাৰ্ভ কৰিব লাগিব। অবজাৰ্ভ কৰি এই নাম্বাৰ সিৰিজটিত কি প্যাটাৰ্ন ফলো হৈ আছে তাৰ হিন্স উলিয়াবৰ কাৰণে চাব লাগিব। আৰু ইয়াতে যিকোনো যোগ বিয়োগ পূৰণ হৰণ বা অন্য যিকোনো প্যাটাৰ্ন ইয়াত ফলো হৈ থাকিব পাৰে, আমি তাৰ হিন্সটো উলিয়াবৰ কাৰণে চাব লাগিব। ইয়াতে যদি আমি এই কোৱেশ্চনটি কি প্যাটাৰ্নত ফলো হৈ আছে হেতু আমি যদি চাওঁ, আমি ইয়াতে দেখা পাম। ভালকৈ অবজাৰ্ভ কৰিলে আমি ইয়াতে পাম ইয়াতে 3 + 1 4 4 + 1 5 5 + 1 6 এই ধৰণে এটা প্যাটাৰ্ন ফলো হৈ আছে। এটা প্ৰথম তৃতীয় পঞ্চম সপ্তম এই নাম্বাৰ কেইটা +1 +1 +1 এই ধৰণৰ প্যাটাৰ্ন ফলো হৈ আছে। সেই ধৰণে যদি আমি চাওঁ 12 - 3 9 9 - 3 6 এই ধৰণৰ প্যাটাৰ্নটা ফলো হৈ আছে। অৰ্থাৎ ইয়াতে দুটা প্যাটাৰ্ন ফলো হৈ আছে। গতিকে আমাৰ এই প্যাটাৰ্ন দুটা যদি আমি এটা লিখি লওঁ +1 - 3 +1 - 3 +1 এই ধৰণৰ প্যাটাৰ্নটো ফলো হৈ আছে। সেই ধৰণে যদি আমি চাওঁ ইয়াতে নেক্সট কি আহিব, ইয়াতে -3 আহিব। মানে 6 - 3 অৰ্থাৎ ইয়াতে কিমান হ'ব, উত্তৰটো 3 হ'ব। গতিকে এনসাৰ অপচনৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি 3। এই ধৰণে আমি এটা নাম্বাৰ সিৰিজ দিয়া থাকিলে সেই নাম্বাৰ সিৰিজটো ভালকৈ অবজাৰ্ভ কৰি তাৰ পৰা কি প্যাটাৰ্ন ফলো হৈ আছে হেতু আমি হিন্স উলিয়াই তাৰ পৰা এনসাৰটো আমি সহজতে কৰিব পাৰো। নেক্সট এটা কোৱেশ্চন লৈছো। ইয়াতে এটা নাম্বাৰ সিৰিজ দিয়া আছে আৰু এই নাম্বাৰ সিৰিজৰ মাজৰ এই সংখ্যাটো কিমান হয় হেতু উলিয়াব দিছে। গতিকে আমি এই নাম্বাৰ সিৰিজটো ভালকৈ অবজাৰ্ভ কৰিলে আমি দেখা পাম ইয়াতে আমাৰ এইটোৰ লগত যোগ বা পূৰণ বা বিয়োগ কৰিলে আমি এইটো পাম। আমি সহজতে যদি চাওঁ এইটোৰ লগত 2 পূৰণ কৰিলে আমি 16 পাম। 8 × 2 সেই ধৰণে যদি আমি চাওঁ 16 ৰ লগত কি পূৰণ কৰিলে আমি 32 পাম। 16 ৰ লগত আমি 2 পূৰণ কৰিলে 32 পাম। গতিকে আমি ইয়াতে এটা প্যাটাৰ্ন জড়িত হৈ থকা বুলি ভাবি লব পাৰো যে প্ৰথমটোৰ লগত 2 পূৰণ কৰি দ্বিতীয়টো পাইছো, দ্বিতীয়টোৰ লগত 2 পূৰণ কৰি তৃতীয়টো পাইছো, আলটিমেটলি তৃতীয়টোৰ লগত 2 পূৰণ কৰি এইটো পাম চতুৰ্থটো, আৰু চতুৰ্থৰ লগত 2 পূৰণ কৰি এইটো পাম। সেই ধৰণৰ হ'ব। কিন্তু এই প্যাটাৰ্নটো ফলো হৈ আছে নে নাই আমি বাকি এইখিনিও আমি কৰি চাব লাগিব, যাতে এই প্যাটাৰ্নটো যদি সঁচাকে ফলো হৈ আছে তেতিয়াহ'লে বাকিখিনিৰ ক্ষেত্ৰতো এইটো প্ৰযোজ্য হ'ব। গতিকে আমি অকল দুটা এনে ধৰণে পালে যে এইটো প্যাটাৰ্ন ফলো হৈ আছে সেইটো আমি ধৰি ল'ব নালাগিব। যদি এই ধৰণে দুটা বা তিনিটা পোৱাৰ পিছতো বাকি আৰু যদি থাকি যায় সেইখিনিও আমি কৰি চাব লাগিব, যাতে মূল প্যাটাৰ্নটো এইটো হয় নে নহয় প্ৰুভ কৰিব পৰা যায়। যদি মূল প্যাটাৰ্নটো এইটো হয় তেনেহলে আমাৰ *2 * 2 এই ধৰণে আমাৰ বাকি কেইটাৰ ক্ষেত্ৰতো আমি এই প্যাটাৰ্নটো পাম। গতিকে আমি বাকিখিনিও কৰি চাওঁ। 32 * 2 কৰিলে আমি কিমান পাম, ইয়াত 64 পাম। গতিকে 64 টো আমাৰ উত্তৰ হ'ব লাগে যদিহে ইয়াতেও বাকিখিনি আমাৰ এই প্যাটাৰ্নটো ফলো হৈ থাকে। গতিকে 64 ৰ লগত যদি আমি 2 পূৰণ কৰো এইটো পাও নে নাই, 4 × 2 = 8 6 × 2 = 12 অৰ্থাৎ এইটো ফলো হৈ আছে। গতিকে 128 ৰ লগত 2 পূৰণ কৰিলে আমি এইটো পাম নে নাই, এইটো যদি আমি চাওঁ 8 × 2 = 16 6 7 × 1 2 × 2 = 4 4 × 1 = 5 1 × 2 = 2 এইটো ফলো হৈ আছে। নেক্সট এইটো যদি আমি চাওঁ * 2 6 × 2 = 12 2 7 × 1 5 × 2 = 10 10 × 1 = 11 1 7 × 1 2 × 2 = 4 4 × 1 = 5 গতিকে এইটো ফলো হৈছে। আলটিমেটলি আমাৰ এই প্যাটাৰ্নটো ফলো হৈ আছে। প্ৰথম সংখ্যাটোৰ লগত 2 পূৰণ কৰি দ্বিতীয় সংখ্যাটো, দ্বিতীয় সংখ্যাটোৰ লগত 2 পূৰণ কৰি তৃতীয় সংখ্যাটো, এই ধৰণে আমি এই প্যাটাৰ্নটোৰ জৰিয়তে এই সংখ্যাৰ সিৰিজটি পোৱা গৈছে। গতিকে আমাৰ এই প্যাটাৰ্নটো শুদ্ধ হয়। আলটিমেটলি যেটো আমাৰ কুৱেশ্চন মাৰ্ক আছিলে ইয়াতে আমাৰ নাম্বাৰ হ'ব 64। এই অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন সি 64। এবাৰ আন এটা কুৱেশ্চন লৈছো। ইয়াতে আমাৰ এটা নাম্বাৰ সিৰিজ দিয়া আছে আৰু এই নাম্বাৰ সিৰিজৰ লাষ্ট নাম্বাৰটো কি হয় সেইটো আমি উলিয়াব লাগে। আমি এই নাম্বাৰ সিৰিজটি ভালকৈ অবজাৰ্ভ কৰিলে আমি ইয়াতে এটা প্যাটাৰ্ন পাম। কেনে ধৰণৰ প্যাটাৰ্ন পাম, আমাৰ প্ৰথম নাম্বাৰটো যদি আমি লওঁ প্ৰথম নাম্বাৰটোৰ লগত 2 পূৰণ কৰি তাৰ পৰা 1 মাইনাস কৰিলে দ্বিতীয় নাম্বাৰটো পাম। সেই ধৰণে আমি দ্বিতীয় নাম্বাৰটোৰ লগত 2 পূৰণ কৰি 1 মাইনাস কৰিলে আমি তৃতীয় নাম্বাৰটো পাম। সেই ধৰণে আমি তৃতীয় নাম্বাৰটোৰ লগত 2
পূৰণ কৰি 1 মাইনাস কৰিলে আমি চতুৰ্থ নাম্বাৰটো পাম আৰু চতুৰ্থ নাম্বাৰটোৰ লগত 2 পূৰণ কৰি 1 মাইনাস কৰিলে আমি পঞ্চমৰ নাম্বাৰটো পাম এই ধৰণৰ প্যাটাৰ্নটো ফলো হৈ আছে কাৰণ এটো ক্ষেত্ৰত আমি যদি চাও প্ৰথমটোৰ লগত 2 পূৰণ কৰি তাৰ পৰা 1 বিয়োগ কৰাৰ ফলত আমি কি পাইছো দ্বিতীয় সংখ্যাটো পাইছো দ্বিতীয় সংখ্যাটোৰ লগত 2 পূৰণ কৰি তাৰ পৰা 1 বিয়োগ কৰাৰ পিছত আমি তৃতীয় সংখ্যাটো পাইছো এই ধৰণে তৃতীয় সংখ্যাটোৰ লগত 2 পূৰণ কৰি তাৰ পৰা 1 বিয়োগ কৰাৰ ফলত আমি চতুৰ্থ সংখ্যাটো পাইছো এই ধৰণে চতুৰ্থ সংখ্যাটোৰ লগত 2 পূৰণ কৰি তাৰ পৰা 1 বিয়োগ কৰাত আমি এই পঞ্চম সংখ্যাটো পাইছো আলটিমেটলি আমি যেটো লাষ্ট নাম্বাৰ উলিয়াব লাগে এই লাষ্ট নাম্বাৰটো এই প্যাটাৰ্নটো ফলো হৈ থাকিব গতিকে আমাৰ পঞ্চম সংখ্যাটো যেটো আছে আমাৰ পঞ্চম সংখ্যাটোৰ লগত 2 পূৰণ কৰি তাৰ পৰা 1 বিয়োগ কৰিলে আমি যিমান পাও হেতু হ'ব ইয়াৰ आंसर মানে 17 * 34 34 ৰ পৰা 1 বিয়োগ কৰিলে আমি 33 পাম গতিকে এই 33 টো হৈছে ইয়াৰ आंसर এই কোৱেশ্চন মাৰ্কত আমাৰ কিমান আহিব 33 আহিব গতিকে এই অপচন সমূহৰ ভিতৰত বি টো হৈছে ইয়াৰ কাৰেক্ট आंसर গতিকে এনে ধৰণৰ কোনো এটা প্যাটাৰ্ন জড়িত হৈ থাকিব পাৰে গতিকে আমি নাম্বাৰ সিরিজ পোৱাৰ পিছত আমি প্যাটাৰ্ন সমূহ প্ৰথমতে উলিয়াবৰ কাৰণে চাব লাগিব কি ধৰণৰ প্যাটাৰ্ন ইয়াত জড়িত হৈ আছে আৰু প্যাটাৰ্ন সমূহ উলিওৱাৰ ক্ষেত্ৰত আমি অতি ভালকৈ আমি এই নাম্বাৰ সমূহ অবজাৰ্ভ কৰিব লাগিব যাতে সেই অবজাৰভেশনৰ জৰিয়তে আমি ইয়াৰ প্যাটাৰ্নটো উলিয়াব পাৰো যদি আমি ভালকৈ নাম্বাৰ কেইটা অবজাৰ্ভ কৰো তাৰ পৰা আমি এই প্যাটাৰ্ন সমূহ উলিয়াব পাৰো গতিকে এই ধৰণে এনে ধৰণৰ কোৱেশ্চন সমূহ অতি সহজতে কৰিব পাৰি আন এটা কোৱেশ্চন লৈছো ইয়াতে নাম্বাৰ সিৰিজৰ কোৱেশ্চন এটা দিছে আৰু ইয়াতে আমি মাজৰ সংখ্যাটো কি হয় এটো উলিয়াব লাগে গতিকে এই নাম্বাৰ সিৰিজটো যদি আমি ভালকৈ অবজাৰ্ভ কৰো ইয়াতে এটা প্যাটাৰ্ন পাম কেনে ধৰণৰ প্যাটাৰ্ন পাম আমি যদি ইয়াতে চাও 7 টো আমি কি লিখিব পাৰো 7 টো 2 টু দি পাৱাৰ 3 মাইনাস 1 এই ধৰণে লিখি আমি 7 টো পাম 2 টু দি পাৱাৰ 3 মানে 2 তিনিটা পূৰণ অৰ্থাৎ 8 হ'ব 2 কিউব ইকুৱেল টু 2 ইনটু 2 ইনটু 2 অৰ্থাৎ আমি এইকেইটা পূৰণ কৰিলে কিমান পাম 8 পাম এই ধৰণে 2 টু দি পাৱাৰ 3 অৰ্থাৎ 8 ৰ পৰা 1 বিয়োগ কৰিলে আমি 7 টো পাম গতিকে এই প্যাটাৰ্ন মতে যদি চাও আমি প্ৰথম সংখ্যাটো পালো সেই ধৰণে যদি বাকিখিনি প্যাটাৰ্ন ফলো হৈ আছে তেতিয়াহলে আমি সেই মতে ইয়াৰ উত্তৰটো উলিয়াব পাৰিম আমি দ্বিতীয়টো চাও ইয়াতে যদি আমি নেক্সট 3 লওঁ 3 কিউব তেতিয়াহলে আমি 3 কিউব যদি লওঁ 826 টো পাম না নাই 3 কিউব মাইনাস 1 কৰিলে আমি নেক্সট দ্বিতীয় সংখ্যাটো পাওঁ গতিকে 3 কিউব মাইনাস 1 অৰ্থাৎ আমাৰ প্ৰথমটো লৈছিলো 2 কিউব এবাৰ আমি কি লৈছো 3 কিউব আৰু এতে কি কৰিছো 2 কিউব মাইনাস 1 কৰিছিলো এবাৰ 3 কিউব মাইনাস 1 কৰিছো কৰাৰ ফলত আমি কি পাইছো দ্বিতীয় সংখ্যাটো পাইছো এবাৰ নেক্সট তৃতীয় সংখ্যাটো আমি কেনেকৈ পাম এবাৰ 3 কিউব ললো 4 কিউব লব লাগিব গতিকে 4 কিউব মাইনাস 1 4 কিউব কৰিলে আমি কিমান পাম 4 কিউব মানে কিমান হ'ব 4 ইনটু 4 ইনটু 4 অৰ্থাৎ 4 4 16 16 4 64 গতিকে আমাৰ 4 কিউব মানে হল 64 64 পৰা 1 বিয়োগ কৰিলে আমি কিমান পাম 63 পাম গতিকে আমাৰ आंसरটো হ'ব লাগে 63 কিন্তু আমাৰ এই প্যাটাৰ্নটো ফলো হৈ আছে না নাই আমি বাকিখিনি ক্ষেত্ৰটো চাম গতিকে 63 যেহেতু আমাৰ आंसर হিচাপত পালো গতিকে 63 যদি आंसर হয় তেনেহলে বাকিখিনি ক্ষেত্ৰটো আমাৰ এই প্যাটাৰ্নটো ফলো হ'ব গতিকে আমাৰ নেক্সট কি আহিব 4 কিউব ললো গতিকে 4 কিউবৰ পিছত কি আহিব আমাৰ 5 কিউব আহিব 5 কিউব মাইনাস 1 ইকুৱেল টু কি হ'ব লাগিব আমাৰ এই সংখ্যাটো হ'ব লাগিব 5 কিউব মানে কিমান হ'ব 5 তিনিটা পূৰণ হ'ব গতিকে 5 তিনিটা পূৰণ হলে কিমান হ'ব 125 হ'ব 125 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 124 হ'ব অৰ্থাৎ আমাৰ এই প্যাটাৰ্নটোৰ মতে আমি এই সংখ্যাটো পালো সেই ধৰণে যদি আমি ইয়াতে কৰি চাও 215 টো আমি পাম নে নাই 215 পাবৰ কাৰণে আমাৰ প্যাটাৰ্ন মতে কিমান পাম 2 3 4 5 এইকেইটা আমি কিউব কৰি -1 কৰিছো গতিকে নেক্সট কি পাম আমি 6 কিউব পাম 6 কিউব -1 কৰিলে অৰ্থাৎ 6 কিউব মানে আমি যদি চাম 6 ইনটু 6 ইনটু 6 ইয়াৰ ৰিজাল্টটো কিমান হ'ব 216 হ'ব গতিকে 216 ৰ পৰা 1 বিয়োগ কৰিলে আমি কিমান পাম 215 পাম অৰ্থাৎ এই প্যাটাৰ্নটো সম্পূৰ্ণৰূপে ফলো হৈ আছে গতিকে 63 টো ইয়াৰ কাৰেক্ট आंसर হ'ব এই অপচনসমূহৰ ভিতৰত কাৰেক্ট आंसरটো হৈছে অপচন সি 63 এই ধৰণে আমি প্যাটাৰ্নটো প্ৰথমতে উলিয়াই ল'ব লাগিব উলিয়াই লৈ হেমতে আমি তাৰ आंसरটো কৰিব পাৰিম আন এটা নাম্বাৰ সিৰিজৰ কোৱেশ্চন লৈছো ইয়াতে আমাৰ এই সিৰিজৰ লাষ্ট নাম্বাৰ দুটা কি হয় এটো উলিয়াব দিছে গতিকে আমি এই নাম্বাৰ সিৰিজটো যদি ভালকৈ অবজাৰ্ভ কৰো তেতিয়ালে আমি এটা দেখা পাম প্ৰথম সংখ্যাটোৰ পিছত দ্বিতীয় সংখ্যাটো ডাঙৰ হৈছে দ্বিতীয় সংখ্যাটোৰ পিছত আমাৰ তৃতীয় সংখ্যাটো সৰু হৈ গৈছে তৃতীয় সংখ্যাটোৰ পিছত আকৌ চতুৰ্থ সংখ্যাটো ডাঙৰ হৈছে চতুৰ্থ সংখ্যাটোৰ পিছত পঞ্চম সংখ্যাটো আকৌ ডাঙৰ হৈছে
আলটিমেটলি আমি ইয়াৰ পৰা এটো বুজিব পাৰো যে ইয়াতে এটা প্যাটাৰ্ন ফলো হৈ থকা নাই, ইয়াতে দুটা প্যাটাৰ্ন ফলো হৈ আছে। যদি এটা প্যাটাৰ্ন ফলো হৈ থাকিল হয় তেনেহলে ক্ৰমান্বয়ে হয় কমি গৈ থাকিল হয়, নহলে ক্ৰমান্বয়ে বেছি হৈ গৈ থাকিলহেঁতেন। কিন্তু ইয়াতে কি হৈছে, প্ৰথমটোৰ পিছত দ্বিতীয়টো আমি বেছি হৈ গৈছে, অৰ্থাৎ ডাঙৰ পাইছো, দ্বিতীয়টোৰ পিছত আকৌ তৃতীয়টো সৰু পাইছো, তাৰ পিছত আকৌ ডাঙৰ পাইছো, আকৌ ডাঙৰ পাইছো। আলটিমেটলি এনে ধৰণে থাকিলে ইয়াতে দুটা প্যাটাৰ্ন ফলো হৈ আছে বুলি আমি ধৰি লব লাগিব, আৰু সেই ধৰণে সেই প্যাটাৰ্ন দুটা আমি উলিয়াব লাগিব। গতিকে আমি এটা যদি চাওঁ, প্ৰথম আৰু তৃতীয় এই সংখ্যা কেইটাৰ মাজত এটা প্যাটাৰ্ন ফলো হৈ আছে, তৃতীয় আৰু পঞ্চম এই সংখ্যা কেইটাৰ মাজত প্যাটাৰ্ন এটা ফলো হৈ আছে। অৰ্থাৎ 79 লগত আমি যদি +2 কৰো তেতিয়াহলে আমি তৃতীয় সংখ্যাটো পাওঁ 81 পাওঁ, 81 লগত যদি আমি +2 কৰো তেতিয়াহলে আমি 83 পাম, অৰ্থাৎ পঞ্চম সংখ্যাটো পাওঁ। সেই ধৰণে যদি আমি চাওঁ, ইয়াতো এটা প্যাটাৰ্ন ফলো হৈ আছে। ইয়াতে কি প্যাটাৰ্ন ফলো হৈ আছে, 84 - 2 82, সেই ধৰণে এইটো প্যাটাৰ্ন ফলো হৈ আছে। গতিকে এই দুয়োটা মিলি যদি এটা প্যাটাৰ্নত লিখি লওঁ তেতিয়াহলে আমাৰ কিমান হ'ব, প্যাটাৰ্নটো কি হ'ব, +2 - 2 +2 এই ধৰণৰ প্যাটাৰ্ন ফলো হৈ আছে। গতিকে আলটিমেটলি আমাৰ নেক্সট সংখ্যাবিলাক কেনে ধৰণে হ'ব, নেক্সট সংখ্যাটো হ'ব -2 কৰিলে আমি নেক্সট সংখ্যাটো পাম, তাৰ পিছৰ সংখ্যাটো কি পাম, +2 কৰিলে পাম। গতিকে আমি -2 কৰ পৰা কৰিব লাগিব, আমি 82 ৰ পৰা -2 কৰিব লাগিব। 82 ৰ পৰা -2 কৰিলে আমি ইয়াতে কিমান পাম, 80 পাম। গতিকে প্ৰথম সংখ্যাটো আমি পাই গলো। সেই ধৰণে আমি +2 কৰ পৰা কৰিম, আমি 83 লগত +2 কৰিব লাগিব, 83 লগত +2 কৰিলে আমি কিমান পাম, 85 পাম। গতিকে সেই ধৰণে আমি লাষ্ট সংখ্যাটো পালো। গতিকে আমাৰ এনসাৰ দুটা কি হ'ব, 80 আৰু 85 হ'ব। 80 আৰু 85 আমি অপচনৰ ভিতৰত যদি চাওঁ, অপচন বি2 হৈছে ইয়াৰ কাৰেক্ট এনসাৰ। এই ধৰণেও দুটা প্যাটাৰ্ন একেলগে ফলো হৈ থাকিব পাৰে, আৰু সেই প্যাটাৰ্ন দুটা লগ লগাই এটা প্যাটাৰ্ন আমি কৰি তাৰ পৰা উত্তৰটো উলিয়াব লাগিব। আন এটা কুৱেশ্যন লৈছো, এই নাম্বাৰ সিৰিজৰ লাষ্ট নাম্বাৰটো কি হয় আমি সেইটো উলিয়াব লাগে। এই নাম্বাৰ সিৰিজটো যদি আমি ভালকৈ অবজাৰ্ভ কৰো, ইয়াতে দেখা পাম 6 7, অৰ্থাৎ প্ৰথমটোৰ পিছত দ্বিতীয়টো বেছি হৈ গৈছে, ডাঙৰ হৈ গৈছে, তাৰপিছত নেক্সট 11, অৰ্থাৎ আৰু ডাঙৰ হৈ গৈছে, তাৰপিছত নেক্সট 20, অৰ্থাৎ আৰু ডাঙৰ হৈ গৈছে। এই ধৰণে ক্ৰমান্বয়ে এটাৰ পিছত আন সংখ্যাবিলাক ডাঙৰ হৈ গৈ আছে। যদি এনে ধৰণে এটাৰ পিছত আন সংখ্যাবিলাক ডাঙৰ হৈ গৈ থাকে তেনেহলে আমি প্ৰথমতে ইহঁতৰ ডিফাৰেন্স বিলাক উলিয়াই চাব পাৰো। আমি যদি 6 আৰু 7 ৰ ডিফাৰেন্স উলিয়াও তেতিয়া ইহঁতৰ ডিফাৰেন্স কিমান হ'ব, 1 হ'ব। 7 আৰু 11 ৰ ডিফাৰেন্স যদি আমি উলিয়াও ইহঁতৰ ডিফাৰেন্স কিমান হ'ব, 4 হ'ব। 11 আৰু 20 যদি ডিফাৰেন্স উলিয়াও ইহঁতৰ ডিফাৰেন্স কিমান, 9 হ'ব। গতিকে এই ধৰণে আমি প্ৰথমতে ডিফাৰেন্স উলিয়াই চাব লাগিব। ডিফাৰেন্স উলিওৱাৰ পিছত যদি আমি ইয়াত ভালকৈ অবজাৰ্ভ কৰো, ইহঁত এটা প্যাটাৰ্ন ফলো কৰি আছে। এই প্যাটাৰ্নটো আমি ভালকৈ অবজাৰ্ভ কৰিলে আমি উলিয়াব পাৰিম। এতিয়া 1 টো আমি কেনেকৈ পাব পাৰো, 1 টো 1 স্কয়াৰ কৰিলে পাব পাৰো। সেই ধৰণে 4 টো আমি কেনেকৈ পাব পাৰো, 4 টো আমি 2 স্কয়াৰ কৰিলে পাব পাৰো। সেই ধৰণে 9 টো আমি কেনেকৈ পাওঁ, 9 টো আমি 3 স্কয়াৰ কৰিলে পাওঁ। আলটিমেটলি আমি 20 আৰু এই সংখ্যা দুটাৰ ডিফাৰেন্স যেটো আমি পাম, এই ডিফাৰেন্সটো আমাৰ কিমান হ'ব, 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ, এবাৰ কিমান হ'ব, 4 স্কয়াৰ হ'ব। অৰ্থাৎ প্ৰতিটো স্বাভাৱিক সংখ্যা স্কয়াৰ কৰি গৈ থকা হৈছে, তাৰ ফলত আমাৰ নেক্সট সংখ্যাটো পোৱা হৈছে। গতিকে আলটিমেটলি এটা 4 স্কয়াৰ মানে ইয়াতে আমি ৰিজাল্টটো কিমান পাম, 16 পাম। গতিকে আমাৰ এই 20 লগত 16 প্লাস কৰিলে আমি ইয়াত কিমান পাম, 36 পাম। গতিকে এই অপচনৰ মধ্যে কাৰেক্ট আনসাৰটি হ'ব অপচন ডি 36। এই ধৰণে যদি সংখ্যাবিলাক ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে নতুবা ক্ৰমান্বয়ে কমি গৈ থাকে, প্ৰথমতে আমি ডিফাৰেন্স উলিয়াই লৈ তাৰ পৰা আমি সেই ডিফাৰেন্সৰ জৰিয়তে আমি তাৰ উত্তৰটো উলিয়াব চাম। যদি সেই ডিফাৰেন্সৰ ডাইৰেক্টলি আমি উত্তৰটো নাপাওঁ, সেই ডিফাৰেন্স কেইটা আমি ভালকৈ অবজাৰ্ভ কৰিলে তাত আমাৰ হিন্টছ ওলাব, তাত প্যাটাৰ্ন আমি উলিয়াব পাৰিম। গতিকে সেই ধৰণে প্যাটাৰ্নটো উলিয়াই লৈ তাৰ পৰা আমি উত্তৰটো উলিয়াব পাৰোঁ। নেক্সট কুৱেশ্যন এটি লৈছো, ইয়াতে এই নাম্বাৰ সিৰিজৰ লাষ্ট নাম্বাৰটো কি হয় আমি এইটো উলিয়াব লাগে। গতিকে আমি প্ৰথমতে এই নাম্বাৰ সিৰিজটো ভালকৈ অবজাৰ্ভ কৰিব লাগিব। যদি আমি এই নাম্বাৰ সিৰিজটো ভালকৈ অবজাৰ্ভ কৰো, ইয়াতে দেখা পাম যে ক্ৰমান্বয়ে সংখ্যাবোৰ ডাঙৰ হৈ গৈ আছে, 12 22 42 72 এই ধৰণে ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ আছে। আলটিমেটলি আমি কি কৰিব লাগিব, প্ৰথমতে আমি ডিফাৰেন্সটো উলিয়াই চাব লাগিব। যদি আমি ডিফাৰেন্স উলিয়াই চাওঁ 12 আৰু 22, তেতিয়াহলে আমি তাৰ ডিফাৰেন্স কিমান পাম, 10 পাম। সেই ধৰণে যদি আমি চাওঁ 22 আৰু 42 ডিফাৰেন্স কিমান হয়, 20 হয়। সেই ধৰণে যদি আমি চাওঁ 42 আৰু 72 ডিফাৰেন্স কিমান হয়, 30 হয়। অৰ্থাৎ আমি এটা প্যাটাৰ্ন পালো। কি প্যাটাৰ্ন পালো, 10 20
30 এই ধৰণে ডিফাৰেন্স হৈ গৈ আছে গতিকে আমি যদি নেক্সট নাম্বাৰটো উলিয়াব লাগে তেনেহলে এই সংখ্যাটো আৰু এই সংখ্যাটোৰ ডিফাৰেন্স কিমান হ'ব 40 হ'ব আলটিমেটলি আমাৰ এই 42 ৰ লগত 72 প্লাস কৰিলে আমি এই সংখ্যাটো পাম গতিকে 72 আৰু 40 প্লাস কৰিলে আমি কিমান পাম 112 পাম গতিকে 112 টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ আমি অপচনটো যদি চাও অপচন বি টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ আৰু এটা কোৱেশ্চন লৈছো ইয়াতে এই নাম্বাৰ সিরিজে লাস্ট নাম্বাৰটো কি হয় এটো উলিয়াব দিছে গতিকে ইয়াতে আমি প্ৰথমতে এই নাম্বাৰ সিরিজটো ভালকৈ অবজাৰ্ভ কৰিব লাগিব এই নাম্বাৰ সিরিজটো ভালকৈ অবজাৰ্ভ কৰিলে আমি পাও ইয়াতে নাম্বাৰসমূহ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে ডাঙৰ হৈ গৈ আছে গতিকে এনেকৈ যদি ক্ৰমান্বয়ে নাম্বাৰসমূহ ডাঙৰ হৈ গৈ থাকে তেতিয়ালে আমি প্ৰথমতে কি কৰিব পাৰো ইয়াতে আমি ইহঁতৰ ডিফাৰেন্সসমূহ উলিয়াই চাব পাৰো ডিফাৰেন্সসমূহ উলিয়াৰ পিছত যদি হেতু এটা প্যাটাৰ্ন ফলো কৰি আছে তেতিয়ালে আমি তাৰ মতে তাৰ উত্তৰটো উলিয়াব পাৰো কিন্তু যদি ডিফাৰেন্স বিলাক উলিয়াৰ পিছত তাৰ ৰিজাল্টটো নোলায় অৰ্থাৎ এটা প্যাটাৰ্ন যদি ফলো হৈ নাথাকে তেতিয়ালে আমি ডিফাৰেন্স সমূহ ভালকে চালে তাতো এটা প্যাটাৰ্ন হয়তো পাব পাৰো গতিকে আমি প্ৰথমতে এই সিরিজতে ডিফাৰেন্স সমূহ আমি চাও গতিকে ডিফাৰেন্স চালে আমি কি পাম 7 আৰু 9 ৰ ডিফাৰেন্স কিমান হয় 2 হয় 9 আৰু 12 ৰ ডিফাৰেন্স কিমান হয় 3 হয় 12 আৰু 17 ৰ ডিফাৰেন্স কিমান হ'ব 5 হ'ব 17 আৰু 24 ৰ ডিফাৰেন্স কিমান 7 আৰু 24 আৰু 35 ৰ ডিফাৰেন্স কিমান 11 গতিকে আমি এই কেইটা আমি ডিফাৰেন্স পালো 2 3 5 7 11 এতিয়া আমি যদি এই ডিফাৰেন্স কেইটা যদি চাও তেতিয়ালে ইয়াতে এটা প্যাটাৰ্ন ফলো হৈ আছে এই সংখ্যা কেইটা কি হয় বাৰু এই সংখ্যা কেইটা হৈছে ইহত মৌলিক সংখ্যা 2 3 5 7 11 এই কেইটা হৈছে ক্ৰমিক মৌলিক সংখ্যা গতিকে আলটিমেটলি এই সংখ্যাটো আৰু এই সংখ্যাটোৰ মাজৰ ডিফাৰেন্স কিমান হ'ব ইয়াৰ পিছৰ মৌলিক সংখ্যাটো অৰ্থাৎ 13 হ'ব গতিকে 13 যদি ইহতৰ মাজৰ ডিফাৰেন্স হয় তেতিয়া হলে এই সংখ্যাটো আমি কিমান পাম এই 13 আৰু এই 35 প্লাস কৰিলে আমি এই সংখ্যাটো পাম 13 আৰু 35 প্লাস কৰিলে আমি কিমান পাম 13 প্লাস 35 আমি কিমান পাম 3 প্লাস 5 8 1 প্লাস 3 4 অৰ্থাৎ 48 পাম আলটিমেটলি এই নাম্বাৰটো কিমান হ'ব অপচন সি 48 আন এটা কোৱেশ্চন লৈছো ইয়াতে আমাৰ এই নাম্বাৰ সিরিজতে লাস্ট নাম্বাৰটো কি হয় এটা আমি উলিয়াব লাগে গতিকে আমি এই নাম্বাৰ সিরিজতে ভালকৈ অবজাৰ্ভ কৰিলে আমি দেখা পাম প্ৰথম সংখ্যাটোৰ পিছত আমাৰ দ্বিতীয় সংখ্যাটো ডাঙৰ সংখ্যা পাইছো দ্বিতীয় সংখ্যাটোৰ পিছত তৃতীয় সংখ্যাটো আমাৰ সৰু সংখ্যা পাইছো আকৌ দ্বিতীয় সংখ্যাটোৰ পিছত আমি চতুৰ্থ সংখ্যাটো ডাঙৰ সংখ্যা পাইছো চতুৰ্থ সংখ্যাটোৰ পিছত আকৌ পঞ্চম সংখ্যাটো আমি সৰু সংখ্যা পাইছো অৰ্থাৎ সৰু ডাঙৰ সৰু ডাঙৰ সৰু ডাঙৰ এই ধৰণে এটা প্যাটাৰ্ন ফলো হৈ থকা যেন হৈ আছে আলটিমেটলি আমি ইহঁতৰ যদি ডিফাৰেন্স বা প্লাস মাইনাস এই ধৰণে আমি প্যাটাৰ্ন এটা পাও তেতিয়ালে আমি ৰিজাল্টটো উলিয়াব পাৰিম গতিকে আমি কৰি চাও এটা আমি 13 ৰ লগত কি প্লাস কৰিলে আমি 17 পাম আমি 13 ৰ লগত প্লাস 4 কৰিলে আমি 17 পাম 17 ৰ পৰা আমি -2 কৰিলে আমি 15 পাম 15 ৰ লগত আমি আকৌ প্লাস 4 কৰিলে 19 পাম এধৰণে 19 ৰ পৰা -2 কৰিলে আমি 17 পাম অৰ্থাৎ আমাৰ ইয়াতে +4 -2 +4 -2 এই প্যাটাৰ্নটো ফলো হৈ আছে আলটিমেটলি আমাৰ নেক্সট কি আহিব +4 আহিব অৰ্থাৎ 17 ৰ লগত +4 কৰিলে আমি এই নাম্বাৰটো পাম গতিকে আমাৰ এই অপচনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন বি 21 এই ধৰণে আমি নাম্বাৰ সিরিজৰ কোৱেশ্চনসমূহ অতি সহজতে কৰিব পাৰো প্ৰথমতে যেটো নাম্বাৰ সিরিজ দিয়া থাকে সেই নাম্বাৰ সিরিজটো আমি ভালকৈ অবজাৰ্ভ কৰিব লাগিব অবজাৰ্ভ কৰি তাত কি প্যাটাৰ্ন জড়িত হৈ আছে সেই প্যাটাৰ্নটো উলিয়াবৰ কাৰণে আমি তাত হিন্টস বিচাৰিব লাগিব আৰু সেই হিন্টসটো পোৱাৰ পিছত আমি প্যাটাৰ্নটো উলিয়াব পাৰিম আৰু প্যাটাৰ্নটো উলিয়াৰ পিছতে আমাৰ ৰিজাল্টটো অটোমেটিক্যালি আমি অতি সহজতে উলিয়াব পাৰো এনে ধৰণৰ ভিডিঅ'সমূহ যদি আপোনালোকে ভাল পাইছে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ